3, 2, 1. আজিৰ পৰা সৰু বোৱাৰীও ভাত ৰান্ধিব পাৰিব। তাইক নিয়ম নীতিখিনি কৰাই মুকলি কৰি দিলোঁ আৰু ডাঙৰ বোৱাৰী কিমান ভাত ৰান্ধিব। আজি নতুন বোৱাৰী সৰু বোৱাৰীৰ হাতেৰে এসাঁজ খাব লাগিব। জোনালী, সৰু বোৱাৰী। মা মাতিছিলে। বোৱাৰী, আজিৰ পৰা তুমি আৰু পাকঘৰত সোমাব পাৰিবা দিয়া। ভাত শাকো বনাব পাৰিবা। যোৱা, আজি ভাত সাজ তুমিয়ে ৰান্ধাগৈ। ডাঙৰ বোৱাৰীনো কিমান ৰান্ধি থাকিব। তাই বাহিৰৰ কামবোৰ কৰি আছে, কাপোৰ ধুইছে চাগে। যোৱাচোন, তুমিয়ে আজি ভাতকেইটা ৰান্ধাগৈ। ঠিক আছে মা, মই তেনে ভাত ৰান্ধোগৈ। যোৱা, আজি তোমাৰ হাতেৰে এসাঁজ খাব লাগিব। প্ৰথম নকইনাৰ হাতেৰে খাম ন। যোৱা, ভাতকেইটা ৰান্ধাগৈ। সৰু বোৱাৰী, কিন্তু শুনা আকৌ, ডাঙৰ বাবাই বেছিকৈ মছলা পাতি দিয়া খাদ্য নাখায় আকৌ দেই। মানে মছলা পাতি বেছি ভাল নাপায়, আৰু ময়ো ভাল নাপাওঁ দিয়াচোন। কমকৈ দিবা। আগে কথাটো কৈ দিছোঁ আৰু, যিহেতু তুমি আজি প্ৰথম ভাত ৰান্ধিবা। ঠিক আছে মা। সঁচাকৈ মোৰ কপালখন ভালেই। দুইজনী বোৱাৰীয়ে বৰ সাদৰী। ডাঙৰ বোৱাৰীও একো কামৰে না বুলি নকয়। সৰু বোৱাৰীয়ে তেনেকুৱা এজনীয়ে পাইছোঁ নহয়। ভালেই হৈছে অ'। মই ল'ৰাকেইটাক যেনেকৈ ডাঙৰ দীঘল কৰিলোঁ, তেনেকৈ দুইজনী বোৱাৰীও সেনেকুৱা বোৱাৰীয়ে পাইছোঁ। মনে যেনেকুৱা বিচাৰিছিলোঁ, সাদৰী বোৱাৰী। আজি প্ৰথম নকইনাৰ হাতেৰে উদৰ পৰা ভাত সাজ খাব লাগিব। কি কৰোঁ বাৰু মই যে ভাত ৰান্ধিব নাজানো বুলি মাক বাৰু কেনেকৈ ক'ম? লাজ পাম মই। বোৱাৰীজনী হৈ ভাত শাকে যদি ৰান্ধিব নোৱাৰোঁ, মই কি কৰোঁ বাৰু? কেনেকৈ ভাত ৰান্ধোঁ বাৰু? আজিলৈকে ঘৰত চাহ অকণে বনাই পোৱা নাই। এতিয়া আকৌ মায়ে ইমান হেঁপাহত মোক ভাতকেইটা ৰান্ধিবলৈ কৈছে, তাকো আজি প্ৰথম ৰান্ধিম। মই কেনেকৈ ৰান্ধোঁ বাৰু? কি কৰোঁ? মোৰ কিবা ভয়হে লাগিছে। বাইদেউ ইমান ধুনীয়াকৈ ভাত শাক ৰান্ধিব জানে, মই একোৱেই নাজানো। বৰ বিপদত পৰিছোঁ দেই। কি কৰোঁ বাৰু? কেনেকৈ ভাত শাক ৰান্ধোঁ? জুলি, কি হ'ল? তুমি যে পাকঘৰত আহি ৰখি আছা, মায়ে তোমাক ভাত ৰান্ধিবলৈ কোৱা নাই জানো? অঁ বাইদেউ, মায়ে আজি মোক ভাত ৰান্ধিবলৈ কৈছে। মই এতিয়া ভাত ৰান্ধিব লাগিব। আপোনাৰ কাপোৰ ধুই হ'ল? হ'ল দিয়া। মই কাপোৰ কানি ধুই এতিয়া আজৰি হ'লোঁ আৰু, বুজিছা। হ'ব দিয়া তেনে, তুমি ভাত ৰান্ধা। কিবা কিবি যদি কৰি দিব লাগে মোক চিঞৰি দিবা দেই, মই কৰি দিম বাৰু। হ'ব বাইদেউ। বাইদেউক ক'লে বাইদেউ বাৰু ভাতকেইটা ৰান্ধি দিব, কিন্তু মই কেনেকৈ কওঁ বাৰু ভাত ৰান্ধিব নাজানো বুলি? লাজ লাগিছে। কি কৰোঁ বাৰু? বাইদেউ এতিয়া গ'লগৈ নহয়। মই আজি কেনেকৈ ভাত ৰান্ধি খুৱাম বাৰু? খঙেই উঠিছে, মোৰ মাৰ ওপৰতে খং উঠিছে। পঢ়া বুলি অকল পঢ়িবলৈকে কৈ থাকিলে। এতিয়া পঢ়ি এতিয়া দেখোন মই ভাত ৰান্ধিবকে নাজানো। পঢ়িলোঁ শুনিলোঁ, ইমানখিনি পালোঁগৈ, কিন্তু আজিলৈকে পাকঘৰত ভাতলৈকে বস্তু এটাকে বনাব নাজানো, ভাত শাককেইটাও বনাব নাজানো। মাৰ ওপৰতে খং উঠিছে। মায়ে যদি মোক এইখিনি যদি শিকাই দিয়াহেঁতেন, মই আজি ইমান এনেকুৱা ডাঙৰ এটা বিপদত পৰিব লগা নহ'লহেঁতেন নহয়। তাকৈ আইতাহঁতে যে কয়, ৰোৱা তোলা ভাত শাক ৰান্ধিব জানে, তাতে সুতে চব কৰিব লাগে, ছোৱালী মানুহে চব শিকিব লাগে বুলি এনেই কয় নেকি? এতিয়া মই দেখোন বিপদত পৰিছোঁ, ভাত শাককেইটা বনাব নাজানো। মাৰ ওপৰতে খং উঠিছে। মাক আগতে আইতাক কয় নহয় মোক সকলোবিলাক শিকাই দিবলৈ, কিন্তু মায়েহে অকল পঢ় কৰি থাকে। এতিয়া বোৱাৰী হৈ আহিলোঁ, ভাত শাককেইটাও শিকাব নাজানো। যাওঁচোন, জুলিয়েনো কি ৰান্ধিছে আজি প্ৰথম ঘৰখনত ভাত এসাঁজ সকলোকে বনাই খুৱাব ন। ছোৱালীয়ে কিনো ৰান্ধিছে পাই, ইমান দেৰি কৈছে। পাকঘৰটোত পাইছে নে নাই পোৱা নে? মই কৈছিলোঁ মোক নোৱাৰিলে বোলো মাতি দিবা। নাই, কি জানো হ'ল তাই, ইমান দেৰি পাকঘৰটোৰ ভিতৰতে সোমাই আছে। কিমান সময় হ'ল পাকঘৰটোতে সোমাই থকা। বেলেগ কোনোবা হোৱাহেঁতেন ভাত শাক ৰান্ধিও ভাত শাক বাঢ়ি দিলেগৈহেঁতেন, কিন্তু মই এতিয়ালৈকে বনাবই পৰা নাই। কি কৰোঁ জানো? জুলি, ভাত শাক বনাই হ'ল? মাহঁতক মাতি দিওঁগৈ নে? বাইদেউ মানে কি হ'ল? তুমি যে মানুহজনী ৰঙা চিঙা পৰি গৈছা, ভাত শাক নাই বনোৱা নেকি? বাইদেউ ক'লে কি হ'ব, মই আজিলৈকে ঘৰত ভাতেই ৰান্ধি নাপালোঁ। মানে মায়ে মোক একো এটা পাকঘৰ কাম কৰিবলৈকে নিদিলে। এতিয়া মই ভাত শাক কেনেকৈ ৰান্ধোঁ বাৰু? মই ভাত শাক একোৱেই বনোৱা নাই। কি কৰোঁ বাৰু? আপুনি আজিৰ কাৰণে ৰান্ধি দিবনে? অঁ, সেইটো কথা নেকি? তুমি অথনিয়ে ক'ব পাৰা মোক, মই বনাই দিলোঁহেঁতেন নহয়। হ'ব দিয়া, এতিয়া কিন্তু মাহঁতক নক'বা তুমি নাজানো বুলি। মই তোমাক শিকাই দিম বাৰু। মাহঁত কোনোবা আহিলে তুমি কিন্তু চব্জিখিনি লৰাই দেখাবা দেই। ব'লা পটাপট লাগো দুইজনীয়ে। বাইদেউ আপোনাক এনেকৈ কোৱাৰ কাৰণে আপুনি বেয়া নাপাব আকৌ। মই লাহে লাহে বনাবলৈ শিকিম নহয়, মানে চেষ্টা কৰিম, আপোনাৰ পৰা শিকিম। আপুনি বৰ ধুনীয়াকৈ ৰান্ধে নহয়।
হ'ব দিয়া, তোমাক মই ভণ্টিৰ দৰে ভাবোঁ আৰু তুমিয়ে মোক নিজৰ বাইদেউ বুলি ভাবিবা। এতিয়া নতুনকৈ আহিছা এইখন ঘৰত। মইতো যিহেতু 2 বছৰ আগতে বিয়া হৈছোঁ, এতিয়াতো ঘৰখনৰ কিছুমান কথা জানিছোঁ, কিছুমান বস্তু ক'ত কি আছে, কি কৰিব লাগে মই জানো নহয়। তুমি একো চিন্তা নকৰিবা দিয়া। এতিয়া পটাপট ভাতকেইটা ৰান্ধোঁ, সকলোৱে ভাত খাবলৈ ৰৈ আছে নহয়। অঁ বাইদেউ, আপোনাকো মই নিজৰ বাইদেউ বুলিয়ে ভাবিম আৰু আপুনিও মোক ভণ্টিৰ দৰে ভাবিব। তাকে, এতিয়া ঘৰখনৰ মানুহৰ লগত আমি দুইজনীয়ে মিলাপ্ৰীতিৰে থাকিব লাগিব, সকলো লগতে মিলি থাকিব লাগিব, যিহেতু আমি বোৱাৰী হৈছোঁ এইখন ঘৰৰ। বোৱাৰী? সৰু বোৱাৰীও কিন্তু বৰ ধুনীয়া ৰান্ধা দেই, ডাঙৰ বোৱাৰীৰ নিচিনাকৈ বৰ সোৱাদ লগাকৈ ৰান্ধা। আজি প্ৰথম সাঁজটো বৰ ধুনীয়াকৈ ৰান্ধিছা দেই সৰু বোৱাৰী। সঁচাকৈ আজি ভাত সাঁজ খাই কিন্তু বৰ ভাল লাগিছে। ডাঙৰ বোৱাৰী যেনেকৈ সোৱাদ লগাকৈ ৰান্ধে, সৰু বোৱাৰীও তেনেকৈ ৰান্ধিছে। অঁ মা, জুলিয়ে কিন্তু বৰ ধুনীয়াকৈ ৰান্ধিব জানে। আমি তেন্তে দুইজনী ধুনীয়াকৈ ৰান্ধি বাঢ়ি আপোনালোকক খুৱাম আৰু। মা, বাইদেউ মিছাকৈ কৈছে, মই ভালকৈ ৰান্ধিব নাজানো দেই, বাইদেউহে ধুনীয়াকৈ ৰান্ধিব জানে। জুলি, ধুনীয়া ৰান্ধিছা দিয়া। ময়ে আজি কৈছোঁ, মই আনকালে আমাৰ গৰাকীয়ে বনালেও নকওঁ ধুনীয়া হৈছে বুলি। আজি কিন্তু বোৱাৰী হাতৰ ভাত সাঁজ খাই ভাল লাগিছে আকৌ। দাদা, তথাপিও বাইদেউ বৰ ধুনীয়াকৈ ৰান্ধে, মই ইমান ভালকৈ ৰান্ধিব নাজানো। জুলি, বৌ, তোমালোকে ভাত খাই লোৱা, আমাৰ খাই হ'লেই। ভাইটি, তোমালোকে খাই লোৱা, আমি দুজনী পাছত খাই ল'ম। 2 hours later. জুলি, আজি কিন্তু তুমি ৰন্ধা ভাত সাঁজ চবেই খাই ভাল পালে, কিন্তু মোৰ এটা সন্দেহ হৈছে। তুমি যে মোক এদিন কৈছিলা বিয়া নোহোৱা আগতে তুমি ভাত শাক ৰান্ধিব নাজানা বুলি, তুমি শিকিলা নেকি ভাত শাক বনাবলৈ? আজি কিন্তু খাই ভাল লাগিলে দিয়া। আৰু পিছে মই বজাৰৰ পৰা আহোঁগৈ, মোনা এখন উলিয়াই দিয়াচোন। হেৰা, মই ভাত ৰান্ধিব নাজানো, সেইটো বাৰু মাহঁতক মই কেনেকৈ কওঁ বাৰু? আজি ডাঙৰ বাইদেউহে ৰান্ধি দিলে ভাত শাক, মই বনোৱা নাই নহয়। মই বাৰু কেনেকৈ কওঁ ছোৱালীজনীয়ে মাক যে ভাত ৰান্ধিব নাজানো বুলি, লাজৰ কথা নহয় নি বাৰু? সেয়েহে মই বাইদেউৰ পৰা সকলোবিলাক কামেই শিকিব লাগিব। আপুনি কিন্তু মাহঁতক নক'ব দেই মই ভাত শাক বনাব নাজানো বুলি। আজি কিন্তু সকলোৰে মুখত এই ফূৰ্তিটো দেখি কিমান ভাল লাগিছে। মই বাৰু কেনেকৈ কৈ দিওঁ মই ভাত শাক বনাব নাজানো বুলি? মাহঁতে দেউতাহঁতে কি ভাবিব? হ'ব বাৰু, মই কথাটো জানিলোঁ, মাহঁতক নকওঁ বাৰু। কিন্তু তুমি সদায় বৌক এনেকৈ কৈ থাকিলে বেয়া হ'ব নহয়। তুমি সোনকালে শিকি ল'বা, বুজিছা? সৰু সুৰা কামহে শিকি যাবা। তোমাৰো দুখ নাই বাৰু, সেয়া তোমাৰ মাৰো দুখ আছে জানা। আৰু নহয়, তোমাৰ আকৌ পঢ়াকৈ আকৌ বাহিৰতে থাকিলা নহয়। সেয়ে তাকে, ছোৱালী মানুহে সকলো কামেই শিকিব লাগে। হ'ব, এতিয়া তুমি শিকি ল'বা, পাৰিবা দিয়া। তাকে, সেয়া মোৰো ভুল আছে, আমাৰ ঘৰখনৰো ভুল আছে, বুজিছে? কথাটো নভবা নহয়, বোৱাৰী হৈ আছোঁ যেতিয়া ভাত শাককেইটাতো বনাবলৈ শিকি আহিব লাগে মাৰ ঘৰত ন। এতিয়া মায়ে জানিলে কি বুলি ভাবিব বাৰু? মই সোনকালে ভাত ৰান্ধিবলৈ শিকিব লাগিব বৌৰ পৰাই। তাকে, হ'ব বাৰু দিয়া, কিয়নো নোৱাৰিবানো? সৰু সুৰা কামহে এইবিলাক, ভাত শাক ৰন্ধাহে, পাৰি যাবা দিয়া। একো তুমি চিন্তা কৰি নাথাকিবা। তাকে, অকল পঢ়া শুনা কৰিলে সকলোবিলাক নহয় এজনী ছোৱালীৰ বাবে, ঘৰখনৰ কামো শিকিব লাগে। এতিয়াহে গম পাইছোঁ, ভাত শাককেইটাকেই যদি ৰান্ধিব নাজানো, কিহৰ ছোৱালী? এতিয়া বোৱাৰী হৈ আহিছোঁ, কমটি লাজৰ কথা নি বাৰু? হ'ব বাৰু দিয়া, তুমি এতিয়া মনতে দুখ লৈ থাকিব নালাগে, শিকি যাবা দিয়া। মায়েও গম পালে একো নকয় দিয়া, মোৰ বিশ্বাস আছে। মায়ে সকলোবিলাক আঁকোৱালি ল'ব, বুজিছা? যোৱা, আনাগে মোনাটো। তথাপিও মায়ে গম পালে যে কি যে হ'ব, কমটি লাজ পামনে বাৰু মই? ডাঙৰ বোৱাৰী, কেনি ওলালা তুমি? হয়, মই মানে কাপোৰ কেইটামান চিলাবলৈ দিছিলোঁ নহয়, লৈ আহোঁগৈ। আপোনালৈ ভাত বাঢ়ি থৈ আহিছোঁ, খাই ল'ব। সৰু বোৱাৰীকো লৈ যাব লাগিছিলে আকৌ, দুইজনী যাব লাগিছিলে, তুমিনো কিয় অকলে ওলালা? মা, মই জুলিক লগ ধৰিছিলোঁ, তাই নাযাওঁ বুলি ক'লে, সেয়েহে ময়ে গৈ আহোঁগৈ। হ'ব, যোৱা। A few moments later. খুইদেউ, আজি যে আপুনি আহিছে বৰ ভাল লাগিছে, বুজিছে? কিমান দিনৰ মূৰত যে আহিছে আৰু। মিনতি, সদায় আহিম বুলিয়ে ভাবোঁ, কি জানো নোৱাৰোঁ। তহঁতৰ সৰু বোৱাৰীজনীও দেখা নাই নহয়, তাকে বোলো আজি বোৱাৰীও চাই থৈ আহোঁগৈ। তহঁতৰ ঘৰলৈ পাক এটা মাৰিবলৈ গুচি আহিলোঁ। তাকে, সৰু বোৱাৰী কি কৈছে? আৰু ডাঙৰ বোৱাৰী নাই নেকি? সৰু বোৱাৰী আছে আকৌ, ডাঙৰ বোৱাৰী নাই। ডাঙৰ বোৱাৰীয়ে কাপোৰ কেইটামান, কাপোৰ কেইযোৰমান দোকান এখনত চিলাবলৈ দিছে, তাকে আজি আনিবলৈ গৈছে। এতিয়া সৰু বোৱাৰী আছে, ৰ'ব, সৰু বোৱাৰীয়ে আপোনালৈ কিবা এটা বনাব, ইমান দিনৰ মূৰত আহিছে, ভাত কেইটামান খাই যাব আকৌ দেই। তাকে, তহঁতৰ ঘৰ যে দুজনী বোৱাৰী একেবাৰে নদন বদন হ'লা, বুজিছ? আমাৰটোহে জানো কেতিয়াকৈ বিয়াখন পাতিব। ময়ো সেই গোটেই বৃদ্ধ হৈ আহিছোঁ, বুঢ়ী হৈছোঁ নহয়, গোটেই বিষে কোষে এতিয়া
কিমান কৈকে খুৱাম বুইছ তাকে এইখিনি সমস্যা মানে আৰু কিনো আৰু এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'লে বিয়া বাৰুটো কৰাই দিবই লাগিব ন সময়ৰ কামত সময়ত কৰিব লাগে তাকে ল'ৰা দুটালে বাৰু মুকলি হ'লোঁ আৰু দেই ছোৱালীজনী বাৰু দিলোঁ এতিয়া বাৰু সেইটো চিন্তা নাই ল'ৰা দুটাও আনিলে পিছে বোৱাৰী দুজনী মনে ভবা ধৰণে পালোঁ বাৰু দেই কামে বনে বৰ সাদৰী দুইজনী সৰু বোৱাৰীও তেনেকুৱাই এতিয়া তাকে আকৌ ময়ো তেনেকুৱা এজনীহে বোৱাৰী বিচাৰোঁ বুইছ তোৰ ফালেতো ভালেই হ'ল আমাৰ ফালে কেতিয়াকে মুকলি হ'ব জানো আমাৰ এইটোলৈ কেতিয়াকে জানো ছোৱালী এজনী বিচাৰি পাওঁ বিচাৰিয়ে নাপাইছোং বুইছ খুৰীদেউ আপুনি বেছিকৈ চিন্তা কৰি নাথাকিব এইবোৰ চব ভগৱানৰ ওপৰতে আৰু ল'ৰা ছোৱালী বিয়া বাৰু আমি যিমানে ভাবি নাথাকোঁ লাগিলে সময়তহে হ'ব বুইছে আপুনি বহক মই সৰু বোৱাৰীৰ ওচৰলৈ যাওঁ কি বা কৈছে আপোনালৈ ভাত কেইটামান বনাবলৈ কওঁগৈ আকৌ ইমান দিনৰ মূৰত আহিছে লাগে কিহৰনো ভাতৰ আয়োজন কৰিব লাগিছেনো আহিছোং আৰু ই ক'লে হ'ব নি ইমান দিনৰ মূৰত আহিছে মায়ে মোক আইতাৰ লগত চিনাকি কৰাই দিলে কিন্তু এতিয়া যে ভাত বনাবলৈ কৈছে আইতালৈ মই কেনেকৈ বনাওঁ বাৰু বাইদেউ নাই আজি বৰ বিপদত পৰিলোঁ দেই মই এতিয়া কি কৰিম এতিয়া বাৰু মাক মই কেনেকৈ কওঁ বাৰু মই যে ভাত বনাব নাজানো বুলি মই এতিয়া কি কৰোঁ বাৰু মই এতিয়া কেনেকৈ ভাত ৰান্ধি খুৱাওঁ আজি মাৰ পৰা মই গালি খালোঁ আৰু মায়ে মোক আজি গালি পাৰিব বোৱাৰী যদি হৈ ভাত বনাব নোৱাৰোঁ বুলি ক'ব নাজানো বুলি ক'ব মই কি কৰোঁ বাৰু জুলি ৰান্ধিছানে ভাত মায়ে মাতিছে জুলি কি হ'ল কিবা হ'ল নেকি তোমাৰ কাটিলে নেকি হাতত কান্দি আছা যে ভাতখিনি হ'লনে হেৰি নহয় মাছ ফ্ৰাই কৰি দিবা আৰু বিলাহী আছে মাছৰ লগত বিলাহী বনাই দিবা আৰু পটল ফ্ৰাই কৰি দিবা দেই মা মোক গালি পাৰিব নেকি মই মানে ভাত বনোৱাই নাই আৰু মই মানে ভাত ৰান্ধিবও নাজানো মা ইমান দিনে আপোনাক এইটো কথা কোৱাই নাছিলোঁ মোক যে ভাত ৰান্ধিবলৈ দিয়ে বাইদেউহে মোক বনাই দিয়ে বোৱাৰী তুমি মানে ভাত ৰান্ধিব নাজানা নাজানো মা মানে মোক ঘৰত থাকোঁতে মায়ে ভাত ৰান্ধিবলৈকে নিদিয়ে পাকঘৰত সোমাবলৈকে নিদিয়ে মানে মায়ে ৰন্ধা বঢ়া কামত মোক এদিনো ৰন্ধা বঢ়া কাম মোক এদিনো নিশিকালেই মা মোক বেয়া নাপায় যদি আপুনি আজি আইতাক ভাত ৰান্ধি খুৱাওকচোন মা আপোনাক কথা দিছোঁ মা মই ভাত পানী সকলোবিলাক কাম কৰিবলৈ শিকিম বাইদেউ মোক শিকাই দিব নহয় আৰু বাইদেউ মোক কিছুমান বহুত কামেই মোক শিকাইছে মা মই আৰু ভাত ৰান্ধিবলৈও শিকি যাম আপুনি মোক বেয়া নাপাব দেই মা মায়েহে মোক নিশিকালে অকল পঢ়কৈ থাকিলে সঁচাকৈ অকল পঢ়াটোৱে ডাঙৰ নহয় ঘৰৰ কামো কৰিবলৈ শিকাব লাগে মাকহঁতে মোক মায়ে সেইটো ভুল কৰালে বোৱাৰী তোমাক মই বেয়া পোৱা নাই নহয় তুমি আগতে ক'ব লাগিছিল মই ভাত ৰান্ধিব নাজানো বুলি এতিয়া ইমানখিনি সময় লছ হৈ গ'ল নহয় মই ভাতকেইটা ৰান্ধি বাঢ়ি বনাই দিব পাৰিলোঁহেঁতেন নহয় তুমি মিছাতে দুখ কৰি আছা একো নহয় দিয়া নিশিকিলে আৰু মাৰ ঘৰত সেইটো মাহঁতৰ দুখ বাৰু ছোৱালী এজনীক সকলোবিলাক কামেই শিকাব লাগে বুজিছা যাতে পিছলৈ তাইৰ দিগদাৰ নহয় হ'ব বাৰু মই আছোঁ নহয় মই শিকাই দিম দিয়া মা মা আপুনি যে সঁচাকৈ বহুত ভাল আপুনি যে মোক ইমানখিনি বুজি পাইছে যদি বেলেগ শাহু হোৱাহেঁতেন কিমান গালি পাৰিলেহেঁতেন বাৰু সঁচাকৈ কাম শিকিব লাগে এতিয়াহে মই গম পাইছোঁ হ'ব দিয়া এতিয়া দুখ কৰি নাথাকিবা মই আছোঁ নহয় সকলোবিলাক কামেই শিকাই দিম তুমি এতিয়া দুখ কৰি নাথাকিবা মা এতিয়া বোৱাৰী হ'লোঁ নহয় এতিয়াহে কিমানখিনি কামৰ মই সন্মুখীন হ'বলগীয়া হৈছে কিমানখিনি কাম জানিব লাগে সঁচাকৈ ছোৱালী হ'ল বুলিয়ে অকল যে পঢ়া শুনাই কৰিব লাগিব সেইটো কথা নহয় কমচে কম ঘৰৰ কামকেইটাও শিকিব লাগে মই কিন্তু অকল পঢ়াতে লাগি থাকিলোঁ কিন্তু আজিলৈকে ভাত ৰান্ধিবলৈও নিশিকালে মায়ে সেয়া বহুত ভুল ন মা তাকে বোৱাৰী হয় বাৰু তুমি কোৱা কথাটো শিকিব লাগে ছোৱালী এজনীৰ প্ৰতিটো কামেই শিকিব লাগে সেইটো লাগিলে পিছত কৰকে বা নকৰকে কমচে কম ঘৰৰ কামকেইটা শিকিব লাগে আৰু তুমি ঠিক কথাই কৈছা হ'ব মই আছোঁ নহয় শিকাই দিম দিয়া মা মই আপোনাক কথা দিলোঁ মই ঘৰখনৰ কাম সকলোবিলাকেই শিকিম আপোনালোক আছে নহয় আপোনালোকে মোক শিকাই দিব মোৰ মৰমৰ বোৱাৰীজনী মই শিকাই দিম দিয়া আৰু চিন্তা কৰিব নালাগে মই আছোঁ নহয় আৰু বাইদেউ আছে নহয় সকলোবিলাক কামেই তুমি শিকিবা আৰু আজিৰ পৰা দেই মা আজিৰ পৰা সকলো কামেই মই শিকিবলৈ চেষ্টা কৰিম